অসমত গ্ৰীণ কৰিডৰ 10 মিনিটৰ বাবে স্তব্ধ সাধাৰণ যাতায়াত প্ৰথমবাৰৰ বাবে শিলচৰ ৰাজপথক 10 মিনিটৰ বাবে কৰি দিয়া হ'ল গ্ৰীণ কৰিডৰ এগৰাকী ৰোগীক হাস্পতালৰ পৰা বিমান বন্দৰলৈকে লৈ যোৱাৰ বাবে 10 মিনিটলৈ কৰা হ'ল গ্ৰীণ কৰিডৰ শিলচৰৰ ৰাজপথত ঠায়ে ঠায়ে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ বেষ্টনীৰ মাজেৰে এখন এম্বুলেন্সৰ জৰিয়তে এগৰাকী কোভিড আক্ৰান্ত ৰোগীক লৈ যোৱা হ'ল শিলচৰৰ বিমান বন্দৰলৈ অতি সংকটজনক অৱস্থাত থকা কোভিড ৰোগীজনক তাৎক্ষণিকভাৱে চিকিৎসা প্ৰদানৰ স্বাৰ্থতেই শিলচৰ প্ৰশাসনে গ্ৰীণ কৰিডৰ কৰি দিলে শিলচৰ ৰাজপথ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ইস্তাক ৰজুল মজুমদাৰ নামৰ এজন কোভিড ৰোগী ক্ৰমাগতভাৱে কোভিড ৰোগীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত এয়াৰ এম্বুলেন্সৰ জৰিয়তে কলিকতালৈ নিবলৈ পৰামৰ্শ দিছিল চিকিৎসকে তাৎক্ষণিকভাৱে কলিকতালৈ নিয়াৰ বাবে সাজু কৰা হৈছিল এয়াৰ এম্বুলেন্স কিন্তু বিমান বন্দৰ পাবলৈ অত্যাধিক সময়ৰ প্ৰয়োজন আছিল ৰোগীগৰাকীক অৱশেষত শিলচৰ প্ৰশাসনে 10 মিনিটৰ বাবে শিলচৰ ৰাজপথক গ্ৰীণ কৰিডৰ কৰি দিলে তাৎক্ষণিকভাৱে শিলচৰ বিমান বন্দৰলৈ লৈ যোৱা হ'ল ৰোগীগৰাকীক এগৰাকী ৰোগীৰ তাৎক্ষণিক চিকিৎসাৰ বাবে শিলচৰ প্ৰশাসনৰ এনে সিদ্ধান্তক এতিয়া সকলোৱে শলাগ লোৱা পৰিলক্ষিত হৈছে শিলচৰৰ পৰা বাপি আচাৰ্যৰ ৰিপৰ্ট ঈশান নিউজ